যি সময়ত ৰাজ্যত গোশালাৰ নামত মন্ত্ৰী বিধায়কৰ পত্নীসকলে গোশালাৰ নামত যি সময়ত চৰকাৰী অনুদান 50 লাখকৈ লাভ কৰিছে আৰু তেনে সময়তে নিবনুৱা যুৱকে যি আচলতে দুগ্ধ উৎপাদনৰ কাৰণে যি গোশালা তেওঁলোকে খুলিছিলে আৰু কিন্তু বহুদিন তেওঁলোকে আচলতে যি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিও বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী অনুদান। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি ঘোঁৰামৰাৰ শ্ৰীহৰি নন্দগোপাল যি গোশালাত আৰু বিগত 2022 বৰ্ষতে এইখন যি আছে শ্ৰীহৰি নন্দগোপাল গোশালা কেইবাগৰাকী নিবনুৱা যুৱকে এই গোশালা তেওঁলোকে ইয়াতে খুলিছিলে, কিন্তু ধাৰাবাহিকভাৱে তেওঁলোকে ইয়াত গাখীৰ পৰ্যাপ্ত পৰিমাণে তেওঁলোকে ইয়াত দুগ্ধ উৎপাদন কৰি বজাৰলৈ উলিয়াই দি আছে। চৰকাৰী অনুদানৰ নামত তেওঁলোকে অনুদান লাভ কৰিবৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে আবেদন নিবেদন কৰিছে যদিও বৰ্তমান পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ চৰকাৰী অনুদান লাভ নকৰাকৈ এইসকল যুৱকে আচলতে নিজৰ গাঁঠি ধন খৰচ কৰি এনেধৰণে তেওঁলোকে যি গোশালা খুলি তেওঁলোকে দুগ্ধ উৎপাদন কৰি আছে। মই দেখুৱাইছোঁ এইখনেই হৈছে যি ঢেকীয়াজুলিৰ যি ঘোঁৰামৰাৰ শ্ৰীহৰি নন্দগোপাল গোশালা। বিগত 3টা বছৰ ধৰি আছে ধাৰাবাহিকভাৱে এই নিবনুৱা যুৱকসকলে তেওঁলোকে দুগ্ধ উৎপাদন কৰি আহিছে। গাখীৰ আপোনাৰ লাভ উৎপাদন কৰি আছে প্ৰায় 100 লিটাৰমান গাখীৰ হৈ যায় আৰু এতিয়া বৰ্তমান অলপ কমি গৈছে। গৰুবিলাক অলপ গাভিনীও আছে আৰু গাখীৰৰ উৎপাদনটো অলপ কমি আছে। ইয়াতে আৰু প্ৰায় পোৱালি দিয়া অৱস্থাত আছে। ইয়াৰ পৰাই গাখীৰ লৈ যায় আপোনালোকে? ইয়াৰ পৰাই ঠিকাদাৰে নিজে গাখীৰটো লৈ যায়। চৰকাৰী অনুদানৰ কাৰণে আপোনালোকে আবেদন নিবেদন কৰিছিলে? আবেদন কৰা হৈছিলে কিন্তু এতিয়ালৈকে পোৱা নাই। ইয়াৰ কাৰণে আকৌ আমি কোনো সুবিধাই পোৱা নাই এতিয়ালৈকে চৰকাৰৰ পৰা সুবিধা পোৱা নাই। এতিয়া আপোনালোকে নিজৰ গাঁঠি ধৰণে কৰিছে? নিজৰ চবে নিজৰ পৰাই কৰা হৈছে। এইটো খালাৰ বাবে কিবা অনুদান পাইছে নেকি? নাই, এতিয়ালৈকে পোৱা নাই। আবেদন নিবেদন কৰিছোঁ, কেইবাবাৰো কৰিছোঁ, পোৱা নাই, একো সুবিধাই পোৱা নাই। প্ৰতিদিনে কিমান গাখীৰ উৎপাদন কৰি আছে? গাখীৰ মানে 2 টাইম হয়, মৰ্ণিং আৰু ইভিনিং মিলাই 100 লিটাৰ হৈ যায়। 190 এনেকুৱা এভাৰেজ থাকে। এতিয়া গৰু প্ৰেগনেণ্ট আছে, অলপ কমি গৈছে। গাখীৰ ইয়াৰ পৰাই লৈ যায়? গাখীৰ ইয়াৰ পৰাই লৈ যায়, ঢেকীয়াজুলি যায়। এনেধৰণে এইসকল নিবনুৱা যুৱকে আচলতে তেওঁলোকে নিজৰ গাঁঠি ধন খৰচ কৰি চৰকাৰৰ কোনো বৰ্তমান পৰ্যন্ত তেওঁলোকে অনুদান লাভ কৰা নাই। তেওঁলোকে নিজৰ গাঁঠি ধন খৰচ কৰি এনেধৰণে তেওঁলোকে যি এইখন যি গোশালা তেওঁলোকে আজি প্ৰায় 2022 চনৰ পৰা তেওঁলোকে এনেধৰণে ধাৰাবাহিকভাৱে চলাই আছে আৰু পৰ্যাপ্ত ইয়াত তেওঁলোকে গাখীৰ উৎপাদন কৰে। প্ৰায় এতিয়া প্ৰায় 100 লিটাৰ গাখীৰ তেওঁলোকে প্ৰতিদিনে ইয়াত এনেধৰণে উৎপাদন কৰি বজাৰত তেওঁলোকে মুকলি কৰি দি আছে। বিগত সময়ত তেওঁলোকে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছে, কিন্তু বৰ্তমান পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ চৰকাৰী অনুদান বা সা সাহাৰ্য তেওঁলোকে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই। তেওঁলোকে একমাত্ৰ গাখীৰ ধৰণে এনেধৰণে তেওঁলোকে ইয়াত যি আছিলে এনেধৰণে গোশালাখন তেওঁলোকে চলাই আছে আৰু প্ৰতিদিনে উৎপাদন কৰিছে 100 লিটাৰৰ অধিক যি গাখীৰ। মই দেখুৱাইছোঁ এইখনে হৈছে গোশালা। ৰাজ্যৰ আচলতে মন্ত্ৰী বিধায়কে তেওঁলোকৰ পত্নীসকলৰ নামত যি সময়ত চৰকাৰী অনুদান 50 লাখকৈ আচলতে লাভ কৰিছে, ঠিক তেনে সময়তে এইসকল নিবনুৱা যুৱকে আচলতে গাঁঠি ধন খৰচ কৰি উৎপাদন কৰি গৈছে গাখীৰ, কিন্তু বৰ্তমান পৰ্যন্ত তেওঁলোকে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সা সাহাৰ্য বা অনুদান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।